নমস্কাৰ ইউনিক ইনফৰটেইনমেণ্টলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছো ৰাজা ৰঘুবংশীৰ মৃত্যুৰ নতুন তথ্য। আমি সকলোৱে জানিলো যে সোনম ৰঘুবংশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল আৰু এই সোনম ৰঘুবংশীৰ মৃত্যুৰ পাছত আহি পৰিছে ৰাজা ৰঘুবংশীৰ মৃত্যুৰ নতুন ৰহস্য। ৰাজা ৰঘুবংশীক হত্যাৰ বাবে সোনমে হাতত ৰখা প্লেন বি কি আছিল? ৰাজাৰ হত্যাত জড়িত আছিল সোনমৰ মাতৃয়ে জানিছিল ৰাজা হত্যাৰ সকলো কথা। গুৰুতৰ অভিযোগ ৰাজাৰ পিতৃ আৰু ভাতৃৰ। প্ৰথমে গুৱাহাটী মহানগৰীত মৃত্যুৰ পৰিকল্পনা আৰু তাৰ পিছত মেঘালয়ত হত্যা, মাজত চিনেমাৰ দৰে এখন ক্লাইমেক্স। ৰাজা ৰঘুবংশীৰ মৃত্যুৰ যি ৰহস্য, সেই ৰহস্য এখন থ্ৰিলাৰ মুভিতকৈ কোনো গুণেই কম নহয়। মেঘালয় আৰক্ষীয়ে এই ৰাজা ৰঘুবংশীৰ যি মৃত্যুৰ ৰহস্য, সেই মৃত্যুৰ ৰহস্য তদন্ত কৰিবৰ কাৰণে অপাৰেশ্যন হানিমুন নামে এই সমগ্ৰ তদন্তটোৰ নামাকৰণ কৰিছে। মেঘালয় আৰক্ষীৰ 20 জন স্পেচিয়েল অফিচাৰে খান্দিছে ৰাজা ৰঘুবংশীৰ মৃত্যুৰ ৰহস্য। সোনম ৰঘুবংশীয়ে তেওঁৰ স্বামীক হত্যা কৰিবৰ কাৰণে যি 3জন ছুপাৰী কিলাৰক নিয়োগ কৰিছিলে, সেই 3গৰাকী ছুপাৰী কিলাৰক তেওঁ গুৱাহাটী মহানগৰীৰ এখন হোটেল ৰাখিছিলে আৰু তেওঁৰ স্বামীক হত্যা কৰাৰ বাবদ 20 লাখ টকাৰ ছুপাৰী দিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলে। মেঘালয় যি ঠাইত তেওঁৰ স্বামীক হত্যা কৰা হৈছিলে, সেই ভিডিঅ' সকলোৰে সন্মুখলৈ আহি পৰিছে। ৰাজা ৰঘুবংশীৰ এই সমগ্ৰ ঘটনাটো তদন্ত কৰিবৰ কাৰণে মেঘালয় আৰক্ষীয়ে গঠন কৰিছে SIT দল আৰু এই SIT দলটো আহি বুধবাৰে গুৱাহাটী মহানগৰৰ এখন হোটেলত তালাচী চলায়। 19 মে দিনাখন সোনম ৰঘুবংশীয়ে যি 3জন কিলাৰক তেওঁ স্বামীক হত্যা কৰিবৰ কাৰণে নিয়োগ কৰিছিলে, সেই 3গৰাকী ছুপাৰী কিলাৰ আহি গুৱাহাটীত উপস্থিত হৈছিলেহি আৰু তেওঁলোকে এখন হোটেলত বাহৰ পাতি আছিলে আৰু 20 মেলৈকে তেওঁলোকে সেই হোটেলখনত আছিলে আৰু সেই 3গৰাকী ছুপাৰী কিলাৰে সেই হোটেলখনত নিজক ছাত্ৰ হিচাপে পৰিচয় দিছিলে। যি সময় সুমন ৰঘুবংশীয়ে নিজৰ স্বামীৰ লগত মেঘালয়ত সময় অতিবাহিত কৰিছিলে, ঠিক একে সময়তে সেই ছুপাৰী 3গৰাকীকো সেই সুমন ৰঘুবংশীয়ে তেওঁ নিজৰ নিয়ন্ত্ৰণ ৰাখিছিলে আৰু মেঘালয়ত তাৰ পাছত পৰৱৰ্তী সময়ছোৱাত কি হ'ল সেইটো আমি সকলোৱে দেখিছোৱেই। ৰাজা ৰঘুবংশীক হত্যাৰ বাবে সোনমে হাতত ৰখা প্লেন বি কি আছিল? ৰাজাৰ হত্যাত জড়িত আছিল সোনমৰ মাতৃয়ে জানিছিল ৰাজা হত্যাৰ সকলো কথা। গুৰুতৰ অভিযোগ ৰাজাৰ পিতৃ আৰু ভাতৃৰ। ইফালে স্বাস্থ্য পৰীক্ষাত সোনমৰ প্ৰেগনেন্সি টেষ্টত ধৰা পৰিল আন এক তথ্য। দেশ জোকাৰি যোৱা হানিমুন কাণ্ডৰ আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতেই প্ৰকাশ পাইছে ইটোৰ পিছত সিটো ভয়ানক তথ্য। আৰক্ষীৰ জেৰাত মূল অভিযুক্ত পত্নী সোনম ৰঘুবংশী সহ 4 অভিযুক্তই স্বীকাৰ কৰিছে বহু বিস্ফোৰক তথ্য। লগে প্ৰকাশ পাইছে ৰাজা হত্যাকাণ্ডৰ ন তথ্য। আৰক্ষীক জনোৱা অনুসৰি হানিমুনৰ অচিলাৰে 20 মেত শ্বিলঙলৈ আহিছিল সোনম আৰু ৰাজা। তাৰ পিছত 3 ছুপাৰী কিলাৰৰ সৈতে মিলি সোনম আৰু প্ৰেমিক ৰাজ কুশৱাহাই অতি কৌশলেৰে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক। ইফালে অতি শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি ৰাজা ৰঘুবংশীৰ হত্যাত জড়িত আছিল সোনমৰ মাতৃয়ে জানিছিল ৰাজা হত্যাৰ সকলো কথা। ৰাজাক হত্যাৰ বাবে সোনমক সহযোগিতা আগবঢ়াইছিল মাতৃয়ে। এই গুৰুতৰ অভিযোগ ৰাজাৰ পিতৃৰ লগতে ভাতৃ শচীন ৰঘুবংশীৰ। ইফালে সোনমৰ শেহতীয়া স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে প্ৰেগনেন্সি নিগেটিভৰ কথা। আনহাতে সোনমে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰিছে আন এক বিস্ফোৰক তথ্য। ৰাজাক হত্যাৰ বাবে সোনমে সাজুকৈ ৰাখিছিল প্লেন বি। সোনমে দিয়া স্বীকাৰোক্তি অনুসৰি পৰিকল্পনা মতে ছুপাৰী কিলাৰে হত্যা কৰিব নোৱাৰা হ'লেও সোনমে হত্যা কৰিলেহেঁতেন স্বামী ৰাজা ৰঘুবংশীক। প্লেন বি অনুসৰি সোনমে সেলফি তোলাৰ চলেৰে পাহাৰৰ পৰা গতিয়াই হত্যা কৰিলেহেঁতেন ৰাজা ৰঘুবংশীক।
উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ সকলো অভিযুক্ত বৰ্তমান মেঘালয় আৰক্ষীৰ জিম্মাত। বুধবাৰে শ্বিলঙত স্বাস্থ্য পৰীক্ষাৰ পিছতেই সুনামসহ 4 অভিযুক্তক হাজিৰ কৰোৱা হয় আদালতত।